আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু। সব টার্কি কুকুৰাখিনি ধান দিছোঁ, খাই আছে, ধুনীয়াকৈ খাইছে ধান। চাওক, আপোনালোকেও যোনে যোনে টাৰ্কি কুকুৰা পুহিছে ধান খুৱাব পাৰিব। দানাতকৈ মই ধানটো কিনি আনিছোঁ, দানাটো দাম বহুত আৰু ধানটো দাম কম, সেইকাৰণে ধান কিনি আনিছোঁ। এইটো আৰু চাওক, অকল এইফালে গুচি গৈছে, তাত অলপ ভাত বাচি গৈছিলে, তাতে দি থৈ দিছোঁ, খাই ভাতো খায়। ইহঁতক মানে খোৱাত মানে বাচ গুচ নাই, ক'ব গ'লে ঘাঁহ কলপাত গৰু ছাগলীৰ নিচিনা ঘাঁহ খায়। বন্ধাকবি দিনত 3টা খায়ে দিয়ে এইকেইটাই। এজনী আছে বগী, মাশাআল্লাহ, এজনী বহুত ধুনীয়া লাগে, মাশাআল্লাহ। ভিডিঅ'টো আপোনালোকে বেছি বেছি শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। তো যিসকল বন্ধুসকলে ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফেচবুকত ফ'ল' কৰিব, ইনষ্টাগ্ৰামত ফ'ল' কৰিব। আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে আগবাঢ়িব পাৰিম। ইমান ভাল লাগে চাইকে। ৰাতিপুৱা শুই উঠিকে সিহঁতক দানা দিওঁ, পানী দিওঁ, গঁৰাল চৰাল অলপ চাফা কৰোঁ, ইমান ভাল লাগে চাইকে। বিজি হৈ থকা যায়। এতিয়া মছজিদত নামাজ পঢ়াব লাগে, দিনত 5 ওয়াক্ত নামাজে পঢ়াওঁ। 24 ঘণ্টাটো মছজিদত লাগি থাকিব নালাগে, সেইকাৰণে তাৰ ফাঁকে ফাঁকে এইবিলাকে অলপ টাইম পাছো হয়, ভালো লাগে। ফজৰৰ নামাজ পঢ়ালোঁ মছজিদত, এতিয়া জোহৰলৈকে ফ্ৰী, সিহঁতৰ লগত টাইম পাছ কৰোঁ। মানুহ বিজনেছ কাৰোবাৰ সকলোৱে চব বিজনেছ কৰিব পাৰে, খালি হালাল হ'ব লাগে, হাৰাম বিজনেছ নহয়। এনেকৈ নহয় কোনোবাই ভাবিও যে মই বহুত ধনী ঘৰৰ ল'ৰা হওঁ, এইটো কৰিলে বেয়া দেখায়। মই যদি ভাবোঁ মই মছজিদৰ ইমাম হওঁ, মই এইবিলাক কেলে পঢ়িম, এইটো ভুল কথা। বিজনেছ হালাল হ'ব লাগে, হক হ'ব লাগে। ধুনীয়াকৈ খাইছে ধান। ভিডিঅ'টো চাই সকলে একবাৰ মাশাআল্লাহ বুলি ক'ব আৰু দোৱা কৰিব আল্লাহ ৰাব্বুল ইজ্জতে যাতে মই যিটো আশালৈকে আগবাঢ়িছোঁ আল্লাহ যাতে কামিয়াব কৰে। আপোনালোকৰ কাৰণেও দোৱা কৰোঁ, যোনে যিটো কৰিছে আল্লাহ যাতে সকলোকে নেক কামত কামিয়াব কৰে। আৰু আপোনালোকে বেছি বেছি ভিডিঅ'টো শ্বেয়াৰ কৰিব, ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব, ফেচবুক ফ'ল' কৰিব, ইনষ্টাগ্ৰাম ফ'ল' কৰিব।
মোৰ কাৰণে দোৱা কৰিব ইনশাল্লাহ আকৌ নেক্সট ভিডিঅ'ত আপোনালোকৰ লগত লগ হ'ম আসসালামু আলাইকুম